নমস্কাৰ সকলোকে স্বাগত জনাইছো আৰু আশা কৰিছো আপোনালোক ভালে আছে। কেতিয়াবা আপুনি আপোনাৰ জীৱনত সমস্যাৰ সন্মুখীন হৈছে নেকি? আপুনি আপোনাৰ জীৱন জখলাত যেতিয়া বগাবলৈ চেষ্টা কৰিছে, আপোনাৰ সেই সময়ত আপুনি বহুখিনি সমস্যাৰ সন্মুখীন হৈছে নেকি? আৰু আপুনি আপোনাৰ জীৱনত সমস্যাক মুখামুখি হৈ ভাগৰি গৈছে নেকি? জীৱনত সমস্যা অহাটো কোনো ডাঙৰ কথা নহয়, ই এক স্বাভাৱিক কথা। আপুনি আপোনাৰ জীৱনলৈ সমস্যা আহিল বুলি ক'লেই আপুনি আপোনাৰ জীৱনৰ যি ৰঙীন সপোন, সেই সপোনবিলাক মৰহি যাবলৈ দিব নেকি? আপুনি সমস্যা আহিল বুলি ক'লেই আপুনি আপোনাৰ মাজত লুকাই থকা যি আত্মবিশ্বাস, যিটো সেল্ফ কনফিডেন্স বুলি কোৱা হয়, সেই আত্মবিশ্বাসক আপুনি হেৰুৱাই পেলাব নেকি? আপোনাৰ জীৱনৰ যি সংগ্ৰাম, সেই সংগ্ৰাম এৰি চলিব নেকি? জীৱনৰ গতিপথ মসৃণ নহয়, জীৱনৰ গতিপথ উখুৰা মুখুৰা আৰু কাইটিয়া। আৰু আচলতে এই কাইটিয়া জীৱনৰ মাজতেই যেন আবদ্ধ হৈ আছে আমাৰ জীৱনৰ পৰিক্ৰমা। সময় গতিশীল আৰু এই সময়ক কোনেও ধৰি ৰাখিব নোৱাৰে, আৰু এই গতিশীল সময়ৰ মাজতেই যেন লুকাই আছে আমাৰ জীৱন পৰিক্ৰমা। গতিকে আপোনাৰ জীৱনলৈ অহা সমস্যাবিলাকক প্ৰতিহত কৰাৰ কাৰণে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে আপুনি এই সমস্যাবিলাকক হেলাৰঙে নেওচি গৈ আপুনি আপোনাৰ জীৱন যি লক্ষ্য, সেই লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়ি যাব পাৰিব। কাৰণ মনুষ্য জীৱন এবাৰেই পায়, আৰু মনুষ্য জীৱন লাভ কৰাৰ পাছত আপুনি আপোনাৰ যি কৰণীয়, আপোনাৰ যি কাৰ্য ব্যৱস্থা, আপোনাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত যদি সঠিকভাৱে আপুনি কাৰ্যত পৰিণত কৰিব পাৰে বা ৰূপায়ণ কৰিব পাৰে, তেতিয়া নিশ্চয়কৈ আপুনি অহা যিবিলাক সমস্যা, সি ডাঙৰেই হওক বা সৰুৱেই হওক, আপুনি সকলো সমস্যাক সৰুভাৱে লৈ আপুনি তাক সমাধান কৰিব পাৰিব। কিন্তু আমি সকলোৱে জানো আমাৰ জীৱনৰ যিটো বাট, সেই বাট উখুৰা মুখুৰা আৰু কাইটিয়া, আৰু এই উখুৰা মুখুৰা আৰু কাইটিয়া জীৱনৰ মাজতেই যেন আমাৰ ৰঙীন যি জীৱন, সেই জীৱনৰ আচল যি ছবি, সেই ছবি লুকাই আছে। উল্লেখ কৰাটো প্ৰাসংগিক হ'ব যেতিয়া এখন জাহাজে সাগৰত তাৰ যাত্ৰা আৰম্ভ কৰে আৰু নিৰ্দিষ্ট লক্ষ্য প্ৰাপ্তিৰ আগত কিন্তু কেতিয়াবা অজানিতে প্ৰবল বতাহ ধুমুহাৰ সন্মুখীন হয়, আৰু তথাপিও কিন্তু সেই জাহাজখনে গৈ সেই প্ৰচণ্ড ঢৌকো নেওচি গৈ নিৰ্দিষ্ট লক্ষ্যত উপনীত হৈ গৈ। ঠিক তেনেকৈ আমাৰ জীৱনতো এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আহিব পাৰে, যি সমস্যাবিলাকক আচলতে আমি হেলাৰঙে নেওচি গৈ আমি আমাৰ জীৱন লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়িব লাগে। আৰু জীৱন লক্ষ্য প্ৰাপ্তি হ'বলৈ হ'লে কিন্তু আপোনাৰ ধৈৰ্য লাগিব, আপোনাৰ সাহস লাগিব, আপোনাৰ একান্ত প্ৰচেষ্টা লাগিব, আৰু আপোনাৰ নিৰৱচ্ছিন্ন যি সাধনা, সেই সাধনাৰ প্ৰয়োজন হ'ব। আৰু যেতিয়া এই সকলোখিনি গুণৰ অধিকাৰী হ'ব এজন ব্যক্তিয়ে, তেতিয়া নিশ্চয়কৈ তেওঁৰ জীৱনত অহা যি সমস্যা, সেই সমস্যাবিলাকক হেলাৰঙে নেওচি গৈ তেওঁ জীৱন লক্ষ্যত উপনীত হ'ব, সেইটো নিশ্চিত। জীৱন আপুনি এবাৰেই পাব, আৰু সেইকাৰণে জীৱনৰ প্ৰতিটো ক্ষণত উপভোগ কৰক। আৰু যদি আপুনি উপভোগ কৰে, তেতিয়াহে আপুনি জীৱন ধৰাৰ যি সাৰ্থকতা, সেই সাৰ্থকতা লাভ কৰিব। আজিলৈ বিদায় দিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।